প্ৰচাৰ এইটো কাৰণে কৰিছিলে তেওঁলোকে হয়তো তদন্তৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিব খুজিছিল। সেই কথাটোৰ মই গৰিহণা দিছোঁ। অসম পুলিচে বা অসম চৰকাৰে ডেফিনেটলি খুব চিৰিয়াছলি এই কথাটোৰ তদন্ত কৰি আছিল আৰু তদন্ত নহওক বুলি ভাবি চাগে তেওঁ তদন্ত ভাল নহওক, মানুহে চৰকাৰক বেয়া পাওক, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰিছিল। সেই ষড়যন্ত্ৰ ৰহস্য ফাদিল হ'ল। চুমি বৰা আৰু অন্যসকল ধৰা পৰিলে আৰু এজন দুজন কালি দেখিছোঁ। আৰু এয়াৰপৰ্টত মাইনাও ব্ৰহ্ম বুলি এগৰাকী ব্যক্তি যাৰ বিৰুদ্ধে অভিযোগ উঠিছিল তেখেতকো কৰায়ত্ব কৰিছে। এজন দুজন পলাই আছে, পলাই ইমান ক'ত থাকিব। অসম চৰকাৰ অতি কঠোৰ হ'ব আৰু অনলাইন ট্ৰেডিঙেই হওক বা অন্য প্ৰবঞ্চনাই হওক কিবা কৰি অসম পুলিচৰ পৰা বাচি থাকিব নোৱাৰে, মই আকৌ সুনিশ্চিত কৰিছোঁ। চাওক, এইটো তেওঁলোকে ষড়যন্ত্ৰ এটা কৰিছিল। অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ ষড়যন্ত্ৰ এটা কৰিছিল। পুলিচ প্ৰশাসন বিপথে পৰিচালিত হওক, তদন্ত বিপথে পৰিচালিত হওক, তাৰ কাৰণে ষড়যন্ত্ৰ এটা কৰিছিল। তেওঁলোকৰ ষড়যন্ত্ৰ ব্যৰ্থ হ'ল। ডেফিনেটলি এজনো বাচি নাযায়। আপোনালোকে দেখিছে এজনকৈ এতিয়ালৈকে 60-70জন মানটো ধৰিছেই বোলে। মই যিটো খবৰ পাইছোঁ 60-70জন ধৰিছে, এজনো সাৰি নাযায়। মই আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আশ্বস্ত কৰিছোঁ। ন্যায় ব্যৱস্থাটো আমি প্ৰশ্ন কৰিব নোৱাৰোঁ। ডেফিনেটলি আইনে নিজৰ যি সক্ৰিয় অংশগ্ৰহণেৰে এই ব্যৱস্থাটোক কঠোৰ কৰিব মই ভাবোঁ। কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো পধ্যে বহি নাথাকে। আপোনালোকক মই আশ্বস্ত কৰিব খোজোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰে কাম কৰিছে। কোনোৱে ট্ৰেডিং কৰি মানুহক প্ৰবঞ্চনা কৰি সাৰি যাব নোৱাৰে। আপোনালোকে দেখিছে যিকেইগৰাকী ব্যক্তিৰ নাম ওলাইছিল অভিযুক্ত বুলি 90% ব্যক্তিক ইতিমধ্যে কৰায়ত্ব কৰা হ'ল। কোনোৱে সাৰি নাযায়। মই অসমৰ ৰাইজক আশ্বস্ত কৰিব খুজিছোঁ। মই এইটো কেনেকৈ জানিম, মই সিমানটো নাজানো। কিন্তু এটা কথা কৈছোঁ, যদি কোনোবাই অভিযোগ থকা মতে যদি মানুহক প্ৰবঞ্চনা কৰিছে, কোনোৱে এইখন চৰকাৰৰ দিনত সাৰি নাযায়। প্ৰচাৰ এইটো কাৰণে কৰিছিলে তেওঁলোকে হয়তো তদন্তৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰিব খুজিছিল। সেই কথাটোৰ মই গৰিহণা দিছোঁ। অসম পুলিচে বা অসম চৰকাৰে ডেফিনেটলি খুব চিৰিয়াছলি এই কথাটোৰ তদন্ত কৰি আছিল আৰু তদন্ত নহওক বুলি ভাবি চাগে তেওঁ তদন্ত ভাল নহওক, মানুহে চৰকাৰক বেয়া পাওক, তাৰ কাৰণে কংগ্ৰেছে ষড়যন্ত্ৰ ৰচনা কৰিছিল। সেই ষড়যন্ত্ৰ ৰহস্য ফাদিল হ'ল। চুমি বৰা আৰু অন্যসকল ধৰা পৰিলে আৰু এজন দুজন কালি দেখিছোঁ। আৰু এয়াৰপৰ্টত মাইনাও ব্ৰহ্ম বুলি এগৰাকী ব্যক্তি যাৰ বিৰুদ্ধে অভিযোগ উঠিছিল তেখেতকো কৰায়ত্ব কৰিছে। এজন দুজন পলাই আছে, পলাই ইমান ক'ত থাকিব। অসম চৰকাৰ অতি কঠোৰ হ'ব আৰু অনলাইন ট্ৰেডিঙেই হওক বা অন্য প্ৰবঞ্চনাই হওক কিবা কৰি অসম পুলিচৰ পৰা বাচি থাকিব নোৱাৰে, মই আকৌ সুনিশ্চিত কৰিছোঁ। চাওক, এইটো তেওঁলোকে ষড়যন্ত্ৰ এটা কৰিছিল। অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ ষড়যন্ত্ৰ এটা কৰিছিল। পুলিচ প্ৰশাসন বিপথে পৰিচালিত হওক, তদন্ত বিপথে পৰিচালিত হওক, তাৰ কাৰণে ষড়যন্ত্ৰ এটা কৰিছিল। তেওঁলোকৰ ষড়যন্ত্ৰ ব্যৰ্থ হ'ল। ডেফিনেটলি এজনো বাচি নাযায়। আপোনালোকে দেখিছে এজনকৈ এতিয়ালৈকে 60-70জন মানটো ধৰিছেই বোলে। মই যিটো খবৰ পাইছোঁ 60-70জন ধৰিছে, এজনো সাৰি নাযায়। মই আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আশ্বস্ত কৰিছোঁ।